নমস্কাৰ মই টিকেন্দ্ৰ ভাই আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল চাকৰিৰ সন্ধান। সো আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম এছএছচি জিডিৰ সিলেকশ্যন প্ৰচেছটো যিহেতু যোৱাবাৰ মানে ফিজিকেল মেডিকেল একেলগে হৈ গৈছে আৰু ইয়াৰ আগৰ বছৰ মানে ইয়াৰ নেক্সট বছৰ আগৰ বছৰ যিহেতু মানে কি হৈছে যে ফিজিকেল প্ৰথমতে হৈছে তাৰপিছত মেডিকেলৰ কাৰণে আমাক মানে এমাহ বা দুমাহৰ পিছত আমাক মেডিকেলৰ কাৰণে মাতে আৰু এটা কাট অফ মাৰে মেডিকেলৰ। কিন্তু এতিয়া এনেকুৱা হৈছে ফিজিকেলৰ কাট অফ এটাই মাৰিব, এটাতে মানে মেডিকেল কৰিব পাৰিব কেণ্ডিডেটসকলে, এনেকুৱা ধৰণৰ হৈছে 8জন বা 7.5জন এনেকুৱা ধৰণৰ কেণ্ডিডেট মাতে ফিজিকেল মেডিকেলৰ কাৰণে বৰ্তমান যিটো প্ৰচেছ চলি আছে। চ' এইবাৰো যোৱাবাৰৰ নিচিনাকৈ ফিজিকেল মেডিকেলৰ প্ৰচেছটো হ'ব নেকি? চ' মই ভাবোঁ যে নিশ্চয় যোৱাবাৰৰ দৰে ফিজিকেল মেডিকেলৰ প্ৰচেছটো হ'ব লাগে। এছএছচিয়ে সেইটোৱে মানে ফ'ল' কৰিব মোৰ হিচাপত। আৰু যিহেতু মানে বহুতৰে এতিয়া ভাবি আছে যে কেনেকুৱা ধৰণৰ হ'লে ভাল, যে ফিজিকেল মেডিকেল একেলগে হ'লে ভালনে নাই এক্সট্ৰাকৈ হ'লে ভাল, এনেকুৱা ধৰণৰ। চ' প্ৰথম কথাটো হৈছে আপোনালোকৰ যদি আপুনি ফিজিকেল পাছ কৰিলে তাৰপিছত আপোনাৰ মেডিকেল হ'ল, মেডিকেলত যদি আপোনালোকে ৰিমেডিকেল পাই যায়, কিবা পইণ্ট পাই যায়, তেতিয়াহ'লে আপোনালোকৰ কিন্তু অলপ চান্সটো কমি যায় যে আপুনি মেডিকেল ক্লিয়াৰ কৰিব বা ৰিমেডিকেল আপোনালোকৰ ভাল হ'ব, এনেকুৱা ধৰণৰ হয়। কাৰণ আপোনালোকৰ বা 7 দিন বা 5 দিন এনেকুৱা ধৰণৰ, বা কিছুমান চেণ্টাৰতো 2-3 দিনতে ৰিমেডিকেল হয়, এনেকুৱা ধৰণৰ 2-3 দিনত আপোনালোকৰ কিছুমান সৰু সুৰা পইণ্ট আপোনালোকৰ ঠিক হোৱাৰ চান্স নাথাকে। বা কিছুমান যদি মেজৰ প্ৰব্লেমো থাকে তেতিয়াহ'লে কিছুমান মানে ৰিমেডিকেলৰ কাৰণে আগতে টাইম দিছিল যে এমাহমান পিছতহে ৰিমেডিকেল হৈছিল, কিন্তু এমাহমান আপোনাৰ কিছুমান পইণ্ট ঠিক হোৱাৰ চান্স থাকে, কিন্তু বৰ্তমান 2-3 দিনত কিছুমান পইণ্ট ঠিক হোৱাৰ চান্স নাথাকে। সেইকাৰণে আপোনালোকে যদি ৰিমেডিকেলত পইণ্ট পায়, এই ছিষ্টেমটো যিটো ফিজিকেল মেডিকেল একেলগে হয় না, সেই ছিষ্টেমটো কিন্তু খুবেই বেয়া। যদি আপোনালোকৰ ৰিমেডিকেল পইণ্ট পায় কিন্তু আপোনালোকৰ মেডিকেল ভাল হোৱাৰ চান্সটো নাথাকে। আৰু এটা ভাল সুবিধা হৈছে যে যিসকল ল'ৰা ছোৱালী মানে ধৰি লোৱা আৰু কি 2-3-4 নম্বৰ আপোনালোকৰ প্লাছ হৈ থাকে ফিজিকেলৰ কাট অফতকৈ, চ' তেওঁলোকেও মানে মেডিকেল দিব পাৰে যদি ফিজিকেল ক্লিয়াৰ কৰে। সেইটো প্ৰচেছ ভাল হৈছে এটা দি, কাৰণ নতুন ল'ৰা ছোৱালীখিনি জানিব বিচাৰে যে মোৰ মেডিকেল মই মানে ফিট আছোঁ নে নাই, ডিফেন্সত যাবৰ কাৰণে মোৰ মেডিকেল ফিট আছোঁ নে নাই, সেইটো মানে তেওঁলোকে চাব পাৰে। ঠিক আছে। আৰু যিহেতু মানে যদি মেডিকেল এক্সট্ৰাকৈ হয় তেতিয়াহ'লে তেওঁলোকে এটা কাট অফ মাৰি দিয়ে, হাই ফাই কাট অফ মাৰি দিয়ে, তেতিয়াহ'লেতো 2.5জন বা 3জন তো কমেই, 2জন বা 2.5জন কেণ্ডিডেট মাতে মেডিকেলৰ কাৰণে, এনেকুৱা ধৰণৰ। চ' খুবেই মানে এটা হাই ফাই কাট অফ গুচি যায়, সেইসকলৰ কাৰণে বেয়া হয় যিসকলে কম মাৰ্ক পাই থৈ দিয়ে। ঠিক আছে। এতিয়া আমি কোনেও ক'ব নোৱাৰোঁ যে ফিজিকেল মেডিকেল একেলগে হ'ব নে মেডিকেল এক্সট্ৰাকৈ হ'ব, আমি কোনেও ক'ব নোৱাৰোঁ, যিহেতু অফিচিয়েল নটিফিকেশ্যন এতিয়ালৈকে অহা নাই। আৰু যিহেতু CRPFে আমাক জনাই দিব যে ফিজিকেল মেডিকেল একেলগে হ'ব বা ফিজিকেল প্ৰথমতে হ'ব, এনেকুৱা ধৰণৰ কথা। মই ভাবোঁ যে ফিজিকেল প্ৰথমতে হওক, ধৰক এক্সট্ৰাকৈ এমাহ বা 2মাহমান পিছত আমাৰ মেডিকেল হওক, কাৰণ বহুখিনি সুবিধা থাকে। বা যিটো ভিৰ না, ফিজিকেল মেডিকেলৰ যিটো ভিৰ, সেইটো ভিৰ কিন্তু এক্সট্ৰাকৈ যদি মেডিকেল হয় তেতিয়া মানে সেই প্ৰেছাৰটো তেওঁলোকে নাপায়। যিহেতু মানে যোৱাবাৰ 9 মাইলত এনেকুৱা ধৰণৰ হৈছে, মোৰ 13 দিন না 15 দিন হৈছে মোৰ এনেকুৱা ধৰণৰ হৈছে মোৰ ফিজিকেল মেডিকেল একেলগে হোৱাৰ কাৰণে। মই প্ৰথমতে মই ফিজিকেল হেৰি কৰিলোঁ, পাছ কৰিলোঁ। ফিজিকেল পাছ কৰাৰ পিছত তাতে 3 দিন বা 4 দিন থাকিলোঁ, মোৰ মানে আমনি লাগি গৈছে, ইমান দিন হ'ল মোৰ মানে, তথাপিও মোৰ মেডিকেল হোৱা নাই। তাৰপিছত তেওঁলোকে কৈছে যে অমুক বেষ্টৰ ল'ৰা ছোৱালীখিনিয়ে কি কৰক, যে ঘৰত যাওক, ঘৰত যাই কিনে আপোনালোকে কালি আহক বা পৰহি আহক, এনেকুৱা ধৰণৰ কৈছে। কাৰণ বাকী ল'ৰা ছোৱালীক তেওঁলোকে প্ৰচেছ কৰিব পৰা নাই, মেডিকেল প্ৰচেছ আগবঢ়াব পৰা নাই, ইমানেই লেট কৰিছে তেওঁলোকে। আৰু বিশেষকৈ 9 মাইলত খুবেই লেট। যিসকলে 9 মাইলত পৰিছে, আগতে পৰিছে বা আৰু এইবাৰ পৰিব, তেওঁলোকে জানে। কিন্তু তেজপুৰ আৰু যিটো আমাৰ গোৱালপাৰাত যিটো BSF কেম্প আছে না ধুবুৰীত, তাতে কিন্তু খুবেই ভাল যে 3 দিন বা 2 দিনৰ ভিতৰত আপোনালোক অল প্ৰচেছখিনি কৰাই তেওঁলোকে পঠাই দিয়ে। যদি ৰিমেডিকেল পৰা নাই তেতিয়াহ'লে অলপ হয়তো টাইম ল'ব পাৰে, 5-6 দিন মানে এনেকুৱা ধৰণৰ টাইম ল'ব পাৰে। যদি আপোনালোকে গ্ৰাউণ্ড ফিট হয় না, তেতিয়াহ'লে আপোনালোক 2-3 দিনৰ ভিতৰত আপোনালোকে অল ক্লিয়াৰ কৰিব পাৰিব। ঠিক আছে। চিলেকশ্যন প্ৰচেছটো মানে তাতে খুবেই ভাল। আৰু মই ভাবোঁ যে কাৰণ মেডিকেল প্ৰচেছটো এক্সট্ৰাকৈ হওক, যিহেতু মানে বহুবিলাক কেম্পে ধৰি লওক এনে বেকাৰ থাকে, কাৰণ তেওঁলোকে মানে ফিজিকেলৰ জেগা যিহেতু নাথাকে, মানে তেওঁলোকক ধৰি লওক আৰু কি মই ক'ব বিচাৰিছোঁ, যিটো জালুকবাৰীৰ ITBP কেম্প আছে, সেইটো কেম্পত আপোনালোকে ফিজিকেল কোনো ধৰণৰ তাতে ফিজিকেলৰ মানে সুবিধা নাই, দৌৰাৰ সুবিধা নাই, যিহেতু তাতে মেডিকেলৰ সুবিধাটো আছে অকল। যদি মেডিকেল এক্সট্ৰাকৈ হয় তেতিয়াহ'লে জালুকবাৰী ITBP কেম্পটো এনে নাথাকে, তেওঁলোকো মানে মেডিকেল কৰাব, যিহেতু আগতে হৈছিল মেডিকেল তাতেও। সেইকাৰণে মই ভাবোঁ যে মেডিকেলৰ প্ৰেছাৰ ইমান মানে CRPFে ল'ব নালাগে, বিশেষকৈ এক্সট্ৰাকৈ পাতক। ফিজিকেল মেডিকেলৰ প্ৰেছাৰ লোৱা মানে 8জনকৈ কেণ্ডিডেট তেওঁলোকে ফিজিকেলত মাতিব, তেতিয়াহ'লে 7জন বা প্ৰায় 6জনটো মেডিকেল কৰাবই লাগে। তেতিয়া তেওঁলোকে ইমানেই মানে কেণ্ডিডেট SSCত ফিজিকেল পাছ কৰে।
8জনৰ ভিতৰত 6জন 7জন পাছ কৰে SSC চ' সেয়ে মই ভাবোঁ যে মেডিকেল এক্সট্ৰাকৈ হওক আৰু এই প্ৰেছাৰটো তেওঁলোকে ইমান ল'ব নালাগে যেন